2007 চনতে জুবিন গাৰ্গক লৈ ভৱিষ্যতবাণী কৰিছিল এগৰাকী জ্যোতিষীয়ে তেজপুৰৰ জ্যোতিষী দিব্যজ্যোতি শইকীয়াৰ গণনা মতে জুবিন গাৰ্গ ঘাতকৰ হাতত পৰি বিষপানৰ যোগ আছিল তেওঁ ইতিমধ্যে সেই যি তেওঁৰ গণনা সেই গণনা প্ৰকাশ কৰিছিল সোশ্যাল মিডিয়া লগতে প্ৰিন্ট মিডিয়াটো তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু এতিয়া যেতিয়া ৰহস্যজনক অৱস্থাত জুবিন গাৰ্গৰ অকাল মৃত্যু হ'ল তাৰ পিছত এতিয়া তেওঁৰ ভৱিষ্যতবাণী চৰ্চালৈ আহিছে আমি তেখেতৰ ওচৰত আছো আৰু তেখেতৰ পৰা জানিবলৈ বিচাৰিম আপুনি যি ভৱিষ্যতবাণী কৰিছিল 2007ত কি দেখিছিলে আৰু কেনেকৈ কি কৰিছিল নমস্কাৰ আসলে জুবিন গাৰ্গৰ ৰাখি চক্ৰ মই মানে বিষয়ে তথ্য বিচাৰি পাইছিলো আমাৰ তেওঁ পত্নী গৰিমা গাৰ্গৰ যোগে গৰিমা গাৰ্গ তেতিয়া তাৰমানে মুম্বাইত আছিলে 2005 চনৰ নৱেম্বৰ মাহৰ কথাটো জুবিন গাৰ্গৰ পৰা লৈ পেলাই মই তেওঁক গৰিমা গাৰ্গৰ মানে সুধিলো যে জুবিন গাৰ্গৰ জন্মস্থান ঠাইত লাগিছিলে বোলে কিয় বোলে মই এটা গৱেষণা কৰিছো তেওঁ ক'লে যে জুবিনে কৰ্মবিশ্বাস কৰে ৰাখি চক্ৰ বিশ্বাস নকৰে মই যিনক আপুনি দিয়ক খালি মই গৱেষণা চলাইছে ঠিক আছে দি আছো তেওঁক দিয়া তথ্য মতে 1971 চনৰ 18 নৱেম্বৰ দিনৰ 12:15 জন্ম হৈছিলে আৰু 1971 চনৰ 18 নৱেম্বৰ দিনৰ 12:15 যিটো আপোনাৰ ৰাখি চক্ৰৰ মানে অৱস্থান সেইটো বিশ্ববিখ্যাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছৰ সৈতে মিল আছে ভাৰতৰ মানে যুগগুৰু বাবা ৰামদেৱৰ যুগ আছে তৃতীয়জন ব্যক্তি হৈছে জুবিন গাৰ্গ বাৰ্জিনক জুবিন গাৰ্গৰ ৰাখি চক্ৰত মই 2005 চনত লোৱাৰ পিছত 2007 চনৰ ফেব্ৰুৱাৰী মাহত পিটিশ্যন কৰিছিলো ইয়াতে আছে বাৰু মোৰ লিখা এটা আছে আৰু তেতিয়া মই শংখপাল বা মহাবলম কালসযোগ বুলি কয় সেই যুগত সেই কালসযোগ ভোগাৰ কাৰণে তেওঁ মানে আমলা আপে নাম হৈছিল বা হ'ব অৰিজিনেল তেতিয়া মই উল্লেখ কৰিছিলোঁ যে তেওঁ অসমত 5টা গ্ৰহ সম্বন্ধ ঘটাৰ কাৰণে তেওঁ বিশ্ববিখ্যাত হৈছে আৰু যিটো জৰ্জ বুছৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছৰ সমস্যা আছে বাবা ৰামদেৱৰ সমস্যা আছে অৰিজিনেল তেওঁ দশমত চন্দ্ৰ নিচ হৈ থকাৰ কাৰণে বিশেষ ব্যক্তি ঘাতকৰ লক্ষ্য দশমত চন্দ্ৰ নিচ হৈ থকাৰ কাৰণে বিশেষ ব্যক্তিৰ দ্বাৰা বিষপানত মৃত্যু যুগ আছিলে সেইটো মই 2007 চন প্ৰিন্ট মিডিয়া তাৰপিছত 2019 চন তাৰপিছত 2021 চন 2022 চন 2023 চন মই সোশ্যাল মিডিয়াৰ প্ৰিন্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত জনাইছিলো যিনক আচলতে এইটো তেওঁ এই বিষয়ে তথ্য গোটাই পেলাই আচলতে কেয়াৰ ল'ব লাগিছিলে কিন্তু এইটো মোৰ ভুল নহয় মই যদি সেয়া কি যুগৰ বাবে হ'ল বুলি তেওঁৰ দশমত চন্দ্ৰ নিচু আছে আৰু ষষ্ঠত ৰাহু বহি পেলাই এইটো মহাপদম কাল সৰ্বযোগ দশমত চন্দ্ৰ নিচু থকাৰ কাৰণে বিশেষ ব্যক্তি ঘাতকৰ লক্ষ্য আৰু দশমত চন্দ্ৰ নিচ হৈ থোৱাৰ মানে থাকিলে আপোনাৰ বিশেষ ব্যক্তিৰ দ্বাৰা বিষপান হৈ পেলাই বিষপান কৰাই পেলাই মৃত্যুৰ মুখত পৰে সেইটো মানে কি আমি আচলতে মই যিটো গণনা কৰিছোঁ আচলতে আমি ভাৰতীয় হিচাপে আমি ভিহু সংহিতা পঢ়া সংহিতা আমি বিশ্বাস কৰোঁ ভিহু সংহিতা পঢ়া সংহিতাৰ পৰা আমি গণনা কৰোঁ ভিহু সংহিতা পঢ়া সংহিতাৰ ওপৰত মানে দোহাই দি পেলাই বা আপোনাৰ তথ্য লৈ পেলাই যে গণনা মতে আমি সেইটো ধৰা পৰিছে কৈছোঁ সেই বিষয়ে ইমানে কথা আৰু এই প্ৰেডিকশ্যনটো আপোনাৰ ইতিমধ্যে সোশ্যাল মিডিয়াৰ লগতে প্ৰিন্ট মিডিয়াটো হয় আচলতে এইটো আচলতে প্ৰথম প্ৰিন্ট মিডিয়াত প্ৰকাশ কৰিছিল 2007 চনত এতিয়া আছে ইয়াতে আছে তাৰপিছত আপোনাৰ 2019 চনৰ ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰিন্ট মিডিয়া ওলাইছিলে তাৰপিছত 2021 চনৰ ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰিন্ট মিডিয়া ওলাইছে 2022 চনৰ টেষ্ট চনত ওলাই আছে হয় 2007 চনৰ পৰা আপুনি মুঠতে মই ইনডিকেশ্যন দি আছোঁ কৈ আছোঁ হয় 2007 চনৰ পৰা জুবিন গাৰ্গক লৈ ভৱিষ্যতবাণী কৰিছিলে এগৰাকী জ্যোতিষীয়ে আৰু তেওঁৰ জ্যোতিষ গণনা মতে জুবিন গাৰ্গে কোনো বিশেষ ব্যক্তিৰ দ্বাৰা বিষপান কৰি মৃত্যু হোৱাৰ তেওঁৰ যোগ দেখিছিলে আৰু সেই প্ৰেডিকশ্যন তেওঁৰ সেই ভৱিষ্যতবাণী ইতিমধ্যে ছপা মাধ্যমতো প্ৰকাশ পাইছিলে আৰু ছ'চিয়েল মিডিয়াতো তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া এই জ্যোতিষীগৰাকীৰ ভৱিষ্যতবাণী পুনৰ চৰ্চালৈ আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ